Hello everyone, welcome to a classroom. আজি আমি পঢ়িম ক্লাছ 8ৰ মেথছৰ অধ্যায় 6। অধ্যায় 6টোত আছে বৰ্গ আৰু বৰ্গমূল আৰু আজিৰ আমি এই লেসনটোত আজি ক্লাছটোত অনুশীলনী 6.1ত যিমানখিনি প্ৰশ্ন দিয়া আছে আমি গোটেইখিনি সমাধান কৰিবলৈ চেষ্টা কৰিম আৰু গোটেই সলিউশনখিনি আমি কিহত কৰিম গোটেই সমাধানখিনি আমি আছামিজ মিডিয়ামত সমাধান কৰিবলৈ চেষ্টা কৰিম। তো ফাৰ্ষ্টত দিয়া আছে 1ৰ পৰা আৰম্ভ কৰি 2লৈ কিমানটা পূৰ্ণ বৰ্গ সংখ্যা আছে সুধিছে। এটা পূৰ্ণবৰ্গ সংখ্যা কাক কোৱা হয় যেটো নেকি আমি ধৰা 1 লগত যদি 1 পূৰণ কৰো 1 হ'ব 2 লগত যদি 2 পূৰণ কৰো কি হ'ব 4 হ'ব। তো একেটা কি হ'ব 1 আৰু 4 একেটা কি হয় পূৰ্ণবৰ্গ সংখ্যা হয়। ঠিক তেনেকে মই যদি কৰি যাওঁ এনেকে 3 লগত যদি 3 পূৰণ কৰো 4 পূৰণ 4 কিমান হ'ব 16 5 into 5 কৰিলে 25 6 into 6 কৰিলে কিমান হ'ব 36 7 into 7 কৰিলে কিমান হ'ব 49 8 into 8 কৰিলে 64 9 into 9 কৰিলে কিমান হ'ব 81 ঠিক তেনেকে 10 ৰ লগত 10 মাল্টিপ্লাই কৰিলে বা পূৰণ কৰিলে কিমান হ'ব 100 আৰু 11 পূৰণ 11 কৰিলে কিমান হ'ব 121 12 ৰ লগত যদি 12 পূৰণ কৰো তেতিয়া কিমান হ'ব 144 13 আৰু 13 পূৰণ কৰিলে কিমান হ'ব 169 আৰু ঠিক তেনেকে 14 আৰু 14 পূৰণ কৰিলে কিমান হ'ব 196। এটা যদি আকৌ 15 কৰো 15 into 15 কৰিলে কিমান হ'ব 225। তো 225 টো কি হ'বগে 200তকে ডাঙৰ হ'বগে। আমাক সুধিছে 1 আৰু 200লৈ কিমানটা পূৰ্ণবৰ্গ সংখ্যা আছে। তো যদি মই হিসাব কৰো 1 ৰ পৰা 200 লৈকে তেতিয়া হ'ব 1 2 3 4 5 6 7 8 9 10 11 12 13 14 সো টোটাল কিমানটা হ'ব 14টা হ'ব। এটাকে আমি আমি কি লিখিব পাৰো 1 ৰ পৰা আৰম্ভ কৰি 200লৈ কিমানটা আছে 14টা পূৰ্ণবৰ্গ সংখ্যা আছে। তো আমি উত্তৰটো তেনেকে লিখিব লাগিব। সেকেন্ড কোৱেশ্চনটো সুধিছে তলত দিয়া সংখ্যাবোৰক বৰ্গ কৰিলে এককৰ স্থানত কি অংক থাকিব লিখা। সো আমি সকলোৱে জানো একক দশক শতক হাজাৰ এনেকে স্থানীয় মানখিনি আমি সকলোৱে জানো। সো যদিহে আমি এই সংখ্যাকেইটা যদি আমি বৰ্গ কৰো 51 99 এইবিলাক যদি বৰ্গ কৰো তেতিয়া আমি কি হয় এককৰ স্থানত বৰ্গ কৰি পোৱা সংখ্যাটোৰ এককৰ স্থানত কি অংক থাকিব সেইটো আমি লিখিব লাগে। ইয়াক আমি এনেকেও কৰিব পাৰো যেনে আমি 51ক বৰ্গ কৰিলে 51 যদি 51ক বৰ্গ কৰো 51ক বৰ্গ কৰিলে 51 দুটা পূৰণ কৰা বুজায় 51 দুটা পূৰণ কৰে। যদি 51 দুটা পূৰণ কৰো তেতিয়া আমি কি হ'ব যদিহে আমি সাধাৰণভাৱে কৰো তেতিয়া কি হ'ব 51 যদি আমি পূৰণ কৰো 1 গুণ 1 1 5 গুণ 5 5 গুণে 5 5 5 গুণ 25। তো আমি এনেকেও কৰিব পাৰো 1 5 5 10 শূন্য কৰিব 1 5 1 6 কে 2601 গতিকে কি হয় 51ক যেতিয়া বৰ্গ কৰা হয় তেতিয়া এককৰ স্থানত কি থাকিব সেই বৰ্গ সংখ্যাটোৰ এককৰ স্থানত কিমান থাকিব 1 থাকিব। তো আমি এনেকেও কৰিব পাৰো কিন্তু যদি মই চাওঁ এটা চমু উপায় যদি চাওঁ ইমান দীঘলীয়াকে যদি কৰি থাকিব নালাগে তেতিয়া আমি কেনেকৈ কৰিম প্ৰথমতে চাম 99ৰ কি আছে বৰ্গ কৰিলে পোৱা বৰ্গ কৰিলে এককৰ স্থানত থাকিবলগীয়া সংখ্যাটো কি হয় তেতিয়া আমি প্ৰথমতে চাম এই 99ৰ এককৰ ঘৰত কি আছে এককৰ ঘৰত আছে 9। তেতিয়া আমি কি কৰিম এই গোটেই সংখ্যাটোক বৰ্গ নকৰি কি কৰিম এককৰ স্থানত যিটো সংখ্যা আছে আমি সেই সংখ্যাটোক বৰ্গ কৰিম। তো 9ক যদি মই বৰ্গ কৰো তেতিয়া কি হ'ব 9 পূৰণ 9 কিমান হ'ব 81 কিমান হ'ব 81। সেইটো কাৰণে কি হ'ব এই এককৰ ঘৰত যদি 51ৰ চাওঁ 1 গুণে 1 সেইটো কাৰণে কি হয় ইয়াৰ বৰ্গ কৰি পোৱা সংখ্যাটোৰ এককৰ স্থানতো কি আছে 1 আছে। ঠিক তেনেকে কি হ'ব যদি মই 99টো চাওঁ 9টোৰ লগত 99টো যদি আমি বৰ্গ কৰো তেতিয়া সেইটো এই ধৰণে বৰ্গ কৰো তেতিয়াও একেটাই পাম। আকৌ যদি মই চাওঁ চমু পদ্ধতিত কেনেকৈ কৰে তেতিয়া সেই 99টো গোটেইটো বৰ্গ নকৰি কি কৰিম 99ৰ এককৰ ঘৰত যিটো সংখ্যা আছে 9 সেই 9টোক আমি বৰ্গ কৰিম আৰু বৰ্গ কৰিলে কিমান পাম আমি 81।
আৰু 81ৰ এককৰ ঘৰত কি আছে 1 আছে 81ৰ কি আছে এককৰ ঘৰত কি আছে 1 সেয়েহে কি হয় 99 টো বৰ্গ কৰিলেও এককৰ স্থানত কি পাম আমি 1 এই পাম যদি মই প্ৰমাণ হিচাপে চাওঁ 99 দুটা যদি পূৰণ কৰি যাওঁ তেতিয়া কি হ'ব 9 9 গুণ 81 1 অকলিব 8 9 9 গুণ 81 81 89 ঠিক এনেদৰে এফালেও এনেকেও হ'ব 1 9 and 8 এতিয়া যদি চাওঁ 1 10 1 অকলিব 9 8 17 18 8 অকলিব 1 8 9 তো ইয়াতো কি আছে এককৰ ঘৰত 1 এই আছে ইয়াতো আমি 1 এই পাইছো সেয়ে আমি লিখিব পাৰো 99ক বৰ্গ কৰিলে আমি কি পাম এককৰ ঘৰত কি পাম এককৰ ঘৰত 1 থাকিব বুলি লিখিব লাগিব 1 থাকিব ঠিক তেনেকে 205 টো যদি চাওঁ 205 টোত কি হ'ব 205 টোত এককৰ ঘৰত কি আছে 205 টোত এককৰ ঘৰত 5 আছে তো একক ঘৰত যিটো সংখ্যা আছে আমি সেই একক ঘৰত থকা সংখ্যাটো বৰ্গ কৰি দিম বৰ্গ কৰাৰ লগে লগে কিমান পাম 5 5 গুণ 25 সো 25 ইয়াত 25 টোৰ এককৰ ঘৰত বা 25ৰ ঘৰত এককৰ ঘৰত কি আছে 25 সংখ্যাটোৰ এককৰ ঘৰত আছে 5 গতিকে 205 টো বৰ্গ কৰিলেও আমি কি পাম এককৰ ঘৰত 25 পাম গতিকে আমি ইয়াত লিখিব পাৰো 25ক বৰ্গ কৰিলে এককৰ ঘৰত 5 থাকিব এনেকৈ আমি লিখিব পাৰোঁ ঠিক তেনেকৈ 3400 3400 ইয়াতো কি থাকিব 3400 ইয়াত কি আছে শূন্য আছে শূন্যটোক বৰ্গ কৰিলেও শূন্যৰ লগত যদি শূন্য পূৰণ কৰোঁ কিমান পাম শূন্যই পাম সেইটো সেয়ে কি হ'ব 3400ক বা 3400কো যেতিয়া বৰ্গ কৰিম তেতিয়া এককৰ ঘৰত কি থাকিব এককৰ ঘৰত শূন্য থাকিব 5 টো যদি কৰোঁ ঠিক তেনেকৈ 1987 এতিয়া এই 1987 টো যদি মই এনেকৈ 51ক কৰাৰ নিচিনাকৈ কৰোঁ তেতিয়া বহুত সময়ৰ প্ৰয়োজন হ'ব কিন্তু আমি কি হয় চমু পদ্ধতিৰে যদি কৰোঁ তেতিয়া আমি ইয়াৰ এককৰ ঘৰত থকা অংকটো লওঁ অংকটো লৈ পিনে কি হয় তাক আমি বৰ্গ কৰি দিম 7 স্কোৱাৰ কৰিব পাৰোঁ বা 7 পূৰণ 7 এতিয়া কিমান হ'ব 49 এতিয়া 49 টোৰ এককৰ ঘৰত কিমান আছে 9 আছে সেয়েহে কি হ'ব 1987ক বৰ্গ কৰিলে এককৰ স্থানত কি থাকিব এককৰ স্থানত বা এককৰ ঘৰত কি থাকিব এককৰ স্থানত 9 থাকিব বুলি আমি লিখিব লাগিব তো এইটো আছিলে এনেধৰণে তো সেকেন্ড কোৱেশ্চনটো আমি এনেকৈ ধৰণে সমাধান কৰিব লাগিব নেক্সট আছে 3 নম্বৰ কোৱেশ্চন নম্বৰ 3 কোৱেশ্চন নম্বৰ 3 টোত সুধিছে যে তলৰ সংখ্যাবোৰ পূৰ্ণবৰ্গ নোহোৱাৰ কাৰণ উল্লেখ কৰা পূৰ্ণবৰ্গ সংখ্যা কাক ক'লো যিবিলাক নেকি আমি প্ৰথম ফাৰ্ষ্ট কুৱেশ্যনটোত কৰিছিলোঁ ইয়াত যিবিলাক কৰিছিলোঁ এইবিলাক হ'ল একোটা পূৰ্ণবৰ্গ সংখ্যা এতিয়া কি হয় ইয়াত সুধিছে তলৰ সংখ্যাবোৰ পূৰ্ণবৰ্গ নোহোৱাৰ কাৰণ উল্লেখ কৰা এতিয়া যদি তোমালোকৰ কিতাপখন ভালকৈ চোৱা তাত এটা লাইন আছিলে তাত আছিলে লাইনটো এককৰ স্থানত বেলেগ অংক যেনে 2 3 7 8 থাকিলে আমি নিশ্চিতভাৱে ক'ব পাৰিম যে সংখ্যাটো পূৰ্ণবৰ্গ সংখ্যা নহয় তো আমি সেইটো কাৰণে ইয়াত চাব লাগিব এই সংখ্যাটোৰ একেবাৰে এককৰ স্থানত কি আছে 7 আছে কিমান আছে 7 আছে আৰু ইয়াত কৈছে যে 7 থাকিলে পূৰ্ণবৰ্গ সংখ্যা নহয় সেইটো কাৰণে আমি কোৱেশ্চন নম্বৰ 1 টো লিখিব পাৰোঁ যে যিহেতু 4347 সংখ্যাটোৰ এককৰ স্থানত 7 আছে সেয়ে সংখ্যাটো পূৰ্ণবৰ্গ সংখ্যা নহয় আমি এনেকৈ লিখিব পাৰোঁ আৰু বাকীকেইটাও যদি চাওঁ ইয়াৰো আছে 2 আমি ইয়াত অলৰেডি পালোৱে যদি 2 থাকে তেতিয়াও পূৰ্ণবৰ্গ সংখ্যা নহয় সেইটো কাৰণে আমি লিখিব পাৰোঁ যে 24832 সংখ্যাটো পূৰ্ণবৰ্গ সংখ্যা নহয় কাৰণ ইয়াৰ কি হয় এককৰ ঘৰত থকা সংখ্যাটো কি হয় 2 হয় ইয়াতো যদি চাওঁ 3 থাকিলেও নহয় ইয়াত 3 আছে ইয়াত 3 থকাৰ কাৰণে নহয় এইটো আছে ইয়াতো 3 আছে সেইটো কাৰণে ইউ এটা পূৰ্ণবৰ্গ সংখ্যা নহয় এইটো সংখ্যাও পূৰ্ণবৰ্গ সংখ্যা নহয় কাৰণ এইটো সংখ্যাৰ একেবাৰে শেষত বা এককৰ স্থানত কি আছে 8 আছে এইটো সংখ্যাও 0 থাকিলেও কিছুমান সংখ্যা পূৰ্ণবৰ্গ সংখ্যা নহয় 4 টোত সুধিছে 5টা সংখ্যা লিখা যাৰ বৰ্গ যুগ্ম
এতিয়া আমি কিতাপখনত এটা লাইন পাইছিলোঁ, তাত যদি ভালকৈ চোৱা তোমালোকে পাবা যুগ্ম সংখ্যাৰ বৰ্গও এটা যুগ্ম সংখ্যা হয়। ইয়াতো তোমাক সুধিছে যে 5টা এনেকুৱা সংখ্যা লিখিব লাগে যাৰ বৰ্গ সংখ্যাটো কি হয় যুগ্ম। যেনে মই যদি 2 ল'লোঁ, 2টোক কি হয় বৰ্গ কৰিলে, 2টোক বৰ্গ কৰিলে কিমান পাম আমি 4 পাম। তো 4টো এটা বৰ্গ। তাৰ আগতে কি হয় যুগ্ম সংখ্যা কাক কয়? যুগ্ম সংখ্যা কাক কয়? 2ৰে বিভাজ্য হ'ব লাগিব, 2ৰে ভাগ কৰিব পৰা হ'ব লাগিব। তেনেকুৱা সংখ্যাবোৰক আমি কি বুলি কওঁ? যুগ্ম সংখ্যা। এতিয়া কি হয় 5টা আমি সংখ্যা লিখিব লাগে যাৰ বৰ্গ কি হ'ব যুগ্ম হ'ব। সেইটো কাৰণে ইয়াত এটা শাৰী মন কৰিব লাগিব, এটা লাইন মন কৰিব লাগিব। এটা কথা, যুগ্ম সংখ্যাৰ বৰ্গও এটা যুগ্ম সংখ্যা হয়। সেইটো কাৰণে আমি সংখ্যাকেইটা 5টা যে সংখ্যা লিখিব কৈছে, সেই সংখ্যাকেইটা আমি কি লিখিম? যুগ্ম সংখ্যা লিখিম। 2 লিখিব পাৰোঁ, 4 লিখিব পাৰোঁ। 4টো এটা যুগ্ম সংখ্যা। যদি চাওঁ 4টোক যদি বৰ্গ কৰোঁ, তেতিয়া কি পাম আমি? 4 4 গুণ 16। তো এইটো কি হয়? এটা 16টো বৰ্গটোও যুগ্ম হৈছে, ইয়াৰ সংখ্যাকেইটাও যুগ্ম হৈছে। ঠিক তেনেকৈ আমি লিখিব পাৰোঁ 6 লিখিব পাৰোঁ। 6টো যদি স্কোৱাৰ কৰোঁ কি হয়? 6 পূৰণ 6 36, 36টো এটা কি হয়? যুগ্ম সংখ্যা হয়। আমি 8 লিখিব পাৰোঁ, 8 স্কোৱাৰ 8 লিখিব পাৰোঁ। যদিহে মই 8টো বৰ্গ কৰোঁ, 8টো যদি বৰ্গ কৰোঁ তেতিয়া কিমান হ'ব? 64, 8 গুণ 64। আৰু 10 লিখিব পাৰোঁ, 10টো এটা যুগ্ম সংখ্যা হয়। 10টোক যদি মই বৰ্গ কৰোঁ তেতিয়া 10 গুণ কিমান হ'ব? 100। আৰু 100টো এটা বৰ্গ সংখ্যা হয়। আৰু সেইটো কাৰণে কি হয়? সংখ্যাকেইটা কি হ'ব? আমি 5টা যদি চাওঁ 1 নম্বৰ কুৱেশ্যনটোত সংখ্যাকেইটা কি হ'ব? সংখ্যা কেইটা হ'ব? কি হ'ব পাৰে? 5টাহে লিখিব কৈছে আমাক। 2, 4, 6, 8 আৰু 10, 5টা। ছেকেণ্ডত সুধিছে 5টা সংখ্যা লিখা। ইয়াতো 5টা সংখ্যা লিখিব কৈছে, য'ত কি হয় বা যাৰ বৰ্গটো কি হয় অযুগ্ম হ'ব। আমি বৰ্গবিলাক কি আছিলোঁ? কি পাইছিলোঁ? চব যুগ্ম পাইছিলোঁ, কিন্তু ইয়াত কৈছে অযুগ্ম হ'ব লাগিব কৈছে বৰ্গটো। সেয়েহে আমি চাম ফাৰ্ষ্টত এটা কথা মনত ৰাখিব লাগিব, যিবিলাক নেকি অযুগ্ম সংখ্যা আছে সিহঁতৰ বৰ্গটো কি হয়? এটা অযুগ্ম। সেইটো কাৰণে আমি কি লিখিম? ইয়াত যিবিলাক সংখ্যা লিখিম, এতিয়া সংখ্যাবিলাক আমি অযুগ্ম লিখিম। উদাহৰণস্বৰূপে যদি মই 3 লিখোঁ, সংখ্যাটো যদি 3 লিখোঁ, 3টোক যদি বৰ্গ কৰোঁ কিমান হ'ব? 3 পূৰণ 3 9 হ'ব। যদিহে মই 5 লিখোঁ, 5টো এটা অযুগ্ম সংখ্যা, তেতিয়া কি হ'ব? 5টো কি হ'ব? 5টোক যদি মই বৰ্গ কৰোঁ তেতিয়া কি হ'ব? 5 পূৰণ 5 25, 25টো কি হয়? অযুগ্ম সংখ্যা হয়। যদি মই 6 লিখোঁ, 6 লিখিলে নহ'ব, 6টো যুগ্ম সংখ্যা। 7 যদি লিখোঁ, 7 যদি স্কোৱাৰ কৰোঁ, 7 পূৰণ 7 49, 49টো এটা অযুগ্ম সংখ্যা। যদি লিখোঁ 9 লিখোঁ, 9টো এটা অযুগ্ম সংখ্যা। 9টোক যদি মই বৰ্গ কৰোঁ, 9 পূৰণ 9 এনেকৈ কিমান হ'ব? 81। ঠিক তেনেকৈ যদি মই 11 লিখোঁ, 11টোক যদি মই স্কোৱাৰ কৰোঁ বা বৰ্গ কৰোঁ, 11 পূৰণ 11 কিমান হ'ব? 121। তো ইয়াত যিকেইটা নেকি বৰ্গ পাইছোঁ, সেই গোটেই বৰ্গকেইটাই কি হয়? এটা এটা অযুগ্ম সংখ্যা। সেইটো কাৰণে আমি লিখিব লগা সংখ্যাটো কি সংখ্যাকেইটা কি হ'ব? 3, 5, 7, 9 আৰু 11। তো আমি লিখিব পাৰোঁ সংখ্যাকেইটা হ'ব, যিটো ছেকেণ্ড কুৱেশ্যনৰ আছে, সংখ্যাকেইটা হ'ব কি হ'ব? 3, 5, 7, 9 আৰু 11। তো এই সংখ্যাকেইটাক যদি আমি বৰ্গ কৰোঁ, ইহঁতৰ বৰ্গটো কি পাম? আমি অযুগ্ম সংখ্যা পাম। আৰু এইকেইটা সংখ্যা যদি মই বৰ্গ কৰোঁ, বৰ্গ কৰি পিনে যিটো সংখ্যা পাম সেইটো কি হ'ব? যুগ্ম সংখ্যা হ'ব। ইয়াত সুধিছে পোনে পোনে যোগ নকৰি বিশেষ ধৰ্মৰ ভিত্তিত যোগফল উলিওৱা। তো ইয়াতে আমি এটা কথা মনত ৰাখিব লাগিব। কোনটো কথা মনত ৰাখিব লাগিব? কিতাপত আছে, মই ইয়াত লিখি দিছোঁ। nটা ক্ৰমিক অযুগ্ম সংখ্যাৰ যোগফল, অযুগ্ম সংখ্যাৰ যোগফল কিমান হ'ব? n স্কোৱাৰ। এতিয়া nটা ক্ৰমিক অযুগ্ম সংখ্যা বুলি ক'লে কি হ'ব? nটো যিকোনো নাম্বাৰ হ'ব পাৰে, যিমানটা সংখ্যা হয় এটা নিৰ্দিষ্ট সংখ্যা নহয়। n মানে 4টা হ'ব পাৰে, 5টাও হ'ব পাৰে। আৰু ক্ৰমিক মানে হ'ল চিৰিয়েলি থকা। 1ৰ পিছৰ যিটো অযুগ্ম সংখ্যা হ'ব সেইটো 3 হ'ব, 3ৰ পিছৰ যিটো সংখ্যা হ'ব 5 হ'ব। এনেকৈ কি হয়? এটা পেটাৰ্ণত থকা, এটা চিৰিয়েলি থকা, সেইটো আমি ক্ৰমিক কৈছে। অযুগ্ম সংখ্যাৰ যোগফল কি হ'ব? n স্কোৱাৰ হ'ব, বা nক বৰ্গ কৰিব লাগিব। তো ইয়াত যদি চাওঁ, ফাৰ্ষ্টত যিটো নেকি ইয়াত দিয়া আছে 1টোত দিয়া আছে 1 + 3 + 5 + 7। তো আমি ইয়াত চাব লাগিব, ইয়াত n ইয়াত গোটেইকেইটা যদি চোৱা অযুগ্ম সংখ্যা হয়, গোটেইকেইটা অযুগ্ম সংখ্যা, আৰু ইহঁতে ক্ৰমিকভাৱে আছে। 1ৰ পিছত 3, 3ৰ পিছত 5,
আৰু 5ৰ পিছত 7 1ৰ পিছত যেটো নেকি 2 থাকিলে 2 টো যুগ্ম সংখ্যা হয় 3টোৰ পিছত যেটো নেকি 4 থাকিলে হেতু এটা যুগ্ম সংখ্যা হয় হেতু কাৰণে আমি হেইকেটা আমি সংখ্যা ইয়াত লোৱা নাই ইয়াত যদি চাও গুটেই কেটা সংখ্যা ক্ৰমিকভাৱে আছে আৰু ইয়াত কেটা আছে সংখ্যা ইয়াত কেটা সংখ্যা আছে 1 2 3 4 হেতু কাৰণে n ৰ মানটো কিমান হ'ব 4 আৰু যদিহে মই কি কৰিম হিহঁতক যেটো নেকি যদি হিহঁতৰ বৰ্গ উলিয়াও n = 4 আৰু 4 ৰ যদি বৰ্গ উলিয়াও সেই বৰ্গটো কি হ'ব হিহঁতৰ যোগফলৰ সমান হ'ব এতিয়া আমি এটো যোগ কৰিব পাৰো 3 কে 4 4 5 9 9 7 16 হিহঁতক যোগ কৰিও আমি 16 উলিয়াব পাৰো কিন্তু আমি বিশেষ ধৰ্ম উলিয়াব লাগিব বিশেষ ধৰ্মৰ ভিত্তিত কি হ'ব ইয়াত আমি n ৰ মানটো কিমান পাইছো 4 অৰ্থাৎ 4টা ক্ৰমিক অযুগ্ম সংখ্যা আছে এতিয়া কি হয় ইহঁতৰ যোগফলটো কিমান হ'ব যদিহে মই n ক স্কয়াৰ কৰো বা বৰ্গ কৰো এই ইহঁতৰ যোগফলটো কি হ'ব কাৰ সমান হ'ব n ক যদি আমি বৰ্গ কৰো যদি n ক বৰ্গ কৰা মানে কি হয় n ক বৰ্গ কৰা মানে কি হয় 4 দুটা 4 স্কয়াৰ কৰিব লাগিব 4 কো স্কয়াৰ কৰিব লাগিব এতিয়া 4 স্কয়াৰ মানে কি হ'ব 4 স্কয়াৰ মানে 4 দুটা পূৰণ হৈ আছে তেতিয়া কি হ'ব 4 4 গুণ 16 তো ইহঁতৰ যোগফলটো কি হ'ব 16 যদি কৰিছো এনেকে 7 5 12 12 3 15 15 1 15 1 16 ঠিক তেনেকে যদি চাও সেকেন্ডটোত দিয়া আছে 1 + 3 + 5 + 7 + 9 + 11 + 13 + 15 তো ইয়াতো যদি চাও কেটা সংখ্যা আছে ক্ৰমিকভাৱে আছে 1 ৰ পিছত 3 3 ৰ পিছত 5 7 9 11 13 15 তবে ক্ৰমিকভাৱে আছে ইয়াত কিন্তু চাব লাগিব যে n ৰ মানটো কিমান হ'ব n মানে সংখ্যা কেটা আছে ক্ৰমিক অযুগ্ম সংখ্যা কেটা আছে 1 2 3 4 5 6 7 8 তো ইহঁতৰ কি হ'ব ইয়াৰ n ৰ মানটো কিমান হ'ব 8 n কেটা আছে 8 এতিয়া কি হ'ব ইহঁতৰ যোগফলটো উলিয়াবৰ কাৰণে n ক স্কয়াৰ কৰিব লাগিব n ক স্কয়াৰ কৰা মানে কি হয় 8 টোক আমি স্কয়াৰ কৰিম বৰ্গ কৰিম তেতিয়া কি হ'ব 8 পূৰণ 8 কিমান হ'ব 64 ইহঁতৰ যোগফলটো কিমান হ'ব 64 এতিয়া যদি চাও ইহঁতক যদি আমি সাধাৰণভাৱেও যদি যোগ কৰি চাও পুনেও যদি যোগ কৰি চাও ইহঁতৰ যোগফলটো 64 ওলাব যদি থাৰ্ডটো চাও থাৰ্ডটো যদি চাও ইয়াত কিমান আছে 1 + 3 + 5 + 7 + 9 + 11 + 13 + 15 + 17 + 19 + 21 + 23 + 25 এই যিকেইটা নেকি ইয়াত অযুগ্ম সংখ্যা দিয়া আছে গোটেইকেইটা ক্ৰমিকভাৱে আছে এতিয়া আমি ইয়াত n ৰ মানটো উলিয়াম n কেটা মানে ক্ৰমিক অযুগ্ম সংখ্যা কিমানটা আছে 1 2 3 4 5 6 7 8 9 10 11 12 13 তো ইয়াত n কিমান আছে 13 ইহঁতৰ যোগফলটো উলিয়াবৰ কাৰণে কি কৰিব লাগিব আমি n ক বৰ্গ কৰি যিটো পাম যোগফলটো একেই সমানে হ'ব 13 স্কয়াৰ অৰ্থাৎ কি হ'ব 13 পূৰণ 13 তো কিমান হ'ব 169 সো ইহঁতৰ যোগফলটো কিমান হ'ব 169 Question number 6 টো ধৰিছে 36ক 6টা ক্ৰমিক অযুগ্ম সংখ্যাৰ যোগফল হিচাপে পাব পৰা যায় নে নাযায় আমি প্ৰথমতে প্ৰথম 6টা ক্ৰমিক অযুগ্ম সংখ্যা আমি লিখি ল'ব লাগিব হল তাৰ পিছত আমি চাম ইহঁতৰ যোগফলটো 36 হয় নে নহয় চাম পাব পৰা যায় নে নাযায় তেতিয়াহে ওলাব তো আমি প্ৰথমতে প্ৰথম 6টা আমি এনেকৈ লিখিব লাগিব প্ৰথম 6টা ক্ৰমিক অযুগ্ম সংখ্যা হ'ল কিমান হ'ব অযুগ্ম সংখ্যা কেইটা ক্ৰমিক অযুগ্ম সংখ্যা কেইটা 1 হ'ব 3 হ'ব 5 হ'ব 7 হ'ব 9 হ'ব আৰু 11 হ'ব তো এইকেইটা হ'ল 6টা 1 2 3 4 5 6 6টা প্ৰথম 6টা অযুগ্ম সংখ্যা ইহঁতৰ যোগফলটো কি কাৰণে হ'ব নাই বুলি কৈছে 36 যদি চাও আমি এইকেইটা যদি যোগ কৰি চাও 1 + 3 + 5 + 7 + 9 + 11 সো এনেকৈ যদি যোগ কৰি চাও পুনে যদি নকৰো n ৰ মানটো যদি উলিয়াও n কিমান হ'ব 1 2 3 4 5 6 কিমান হ'ব 6 ইহঁতৰ যোগফলটো ওলাবৰ কাৰণে কি কৰিব লাগিব n ক আমি বৰ্গ কৰিব লাগিব বৰ্গ কৰা মানে কি হয় 6 ক আমি বৰ্গ কৰা হ'ব 6 ক বৰ্গ কৰা মানে 6 পূৰণ 6 কিমান হ'ব 36 অৰ্থাৎ ইহঁতৰ যোগফলটো 36 হ'ব তো আমি পাইছো ইহঁতৰ প্ৰথম 6টা ক্ৰমিক অযুগ্ম সংখ্যাৰ যোগফল কিমান পাইছো আমি 36 সো আমি লিখিব লাগিব যে কি লিখিব লাগিব 36ক 6টা
ক্ৰমিক অযুগ্ম সংখ্যাৰ যোগফল হিচাপে পাব পৰা যায়। কুৱেশ্যন নম্বৰ 7ত সুধিছে 15তকৈ ডাঙৰ 5টা ক্ৰমিক ত্ৰিভুজীয় সংখ্যা লিখিব লাগে আৰু সেই সংখ্যাবোৰৰ পৰা ক্ৰমিক 2টাকৈ সংখ্যা লৈ সিহঁতৰ যোগফলবোৰ বৰ্গ হয় নে নহয় পৰীক্ষা কৰিব লাগে। এতিয়া প্ৰথম কথা হ'ল ত্ৰিভুজীয় সংখ্যা মানে কি? ত্ৰিভুজীয় সংখ্যা কাক কয়? যিবিলাক সংখ্যাক আমি ত্ৰিভুজ আৰ্হিত প্ৰকাশ কৰিব পাৰোঁ, যেনেকৈ 1 আৰু 3 তেনেকুৱা সেইবিলাক সংখ্যাবিলাক আমি ত্ৰিভুজীয় সংখ্যা বুলি কওঁ। আৰু কি লিখিব লাগে? 5টা ক্ৰমিক চিৰিয়েলি থকা ত্ৰিভুজীয় সংখ্যা লিখিব লাগিব 5টা, যিকেইটা নেকি কি হ'ব 15তকৈ কি হ'ব ডাঙৰ হ'ব। আৰু সিহঁতক কি কৰিম? প্ৰথমতে আমি ত্ৰিভুজীয় সংখ্যাকেইটা উলিয়াই ল'ব লাগিব। উলিয়াই কেনে দুটা ত্ৰিভুজীয় সংখ্যা যোগ কৰিলে সিহঁতৰ যোগফলটো বৰ্গ হয় নে নহয় পৰীক্ষা কৰিব লাগিব। তো প্ৰথমতে কি কৰিব লাগিব? ত্ৰিভুজীয় সংখ্যা ওলাব লাগিব। তো ত্ৰিভুজীয় সংখ্যা নিৰ্ণয় কৰাৰ এটা সূত্ৰ আছে, এটা ফৰ্মুলা আছে ত্ৰিভুজীয় সংখ্যা নিৰ্ণয় কৰাৰ। সেইটো হ'ল n পূৰণ n+1 ডিভাইডেড বাই 2। আৰু য'ত নেকি কি হয় nটো এটা স্বাভাৱিক সংখ্যা হয়। nটো কি হয়? এটা স্বাভাৱিক সংখ্যা। আৰু স্বাভাৱিক সংখ্যা কাক কয়? যিবিলাক সংখ্যা 1ৰ পৰা আৰম্ভ হৈ যিবিলাক সংখ্যা আছে সিহঁতক স্বাভাৱিক সংখ্যা বুলি কয়। 1 2 3 4 5 6 7 8 9 এনেকৈ যিবিলাক সংখ্যা আছে সিহঁতক আমি ত্ৰিভুজীয় সংখ্যা বুলি ক'ব পাৰোঁ। তো ত্ৰিভুজীয় সংখ্যা কি কৰিব লাগিব? আমি ত্ৰিভুজীয় সংখ্যা ওলাবৰ কাৰণে এই ফৰ্মুলাটো আমি প্ৰয়োগ কৰিব লাগিব। n পূৰণ n+1 ডিভাইডেড বাই 2 এইটো ফৰ্মুলাত আমি প্ৰয়োগ কৰিব লাগিব। এতিয়া কি হয়? যিটো নেকি ফাৰ্ষ্ট আছে আমাৰ 15তকৈ ডাঙৰ বুলি কৈছে, সেইটো কাৰণে আমি nৰ মানটো 1 2 3 এনেকৈ নলৈ পিনে nৰ মানটো কিমান লৈছোঁ? 6। যদি মই nৰ মানটো 6 লওঁ তেতিয়া 6 এই nৰ মানটো যদি এইটো ফৰ্মুলাত প্ৰয়োগ কৰোঁ তেতিয়া কিমান হ'ব? 6 পূৰণ 6+1 ডিভাইডেড বাই 2। তেতিয়া কিমান পাম? 6 6 গুণ 36, 6 গুণে 6টো ইয়াৰ লগতো পূৰণ হৈ আছে, 6 গুণে 6 আৰু থাকিব 2। 36 আৰু 6 যোগ কৰিলে কিমান হ'ব? 42। আৰু 42টো 2ৰ লগত হৰণ হৈ থাকিব। যদি মই এইটো হৰণ কৰোঁ কিমান পাম? 21 পাম। দ্বিতীয়তে যদি nৰ মানটো যদি মই 7 লওঁ তেতিয়া যদি আকৌ এইটো ফৰ্মুলাতে প্ৰয়োগ কৰোঁ তেতিয়া কিমান হ'ব? 7 পূৰণ 7+1 ডিভাইডেড বাই 2। এতিয়া কিমান হ'ব? 7 7 গুণ 7 7ৰ লগত পূৰণ হৈ আছে, 7 7 গুণ 49 যোগ 7 1 গুণে 7 আৰু তলত থাকিব 2। 49ৰ লগত যদি 7 যোগ কৰোঁ কিমান হ'ব? 56, তলত থাকিব 2। 56ক যদি 2ৰে হৰণ কৰোঁ কিমান পাম? 28। দ্বিতীয় সংখ্যাটো হ'ব 28। আৰু যদি চাওঁ nৰ মানটো যদি আমি কিমান লৈছোঁ? 8 লওঁ। 8 ল'লে কি হ'ব? এইটো ফৰ্মুলা যদি পুট কৰোঁ 8 পূৰণ 8+1 ডিভাইডেড বাই 2। এনেকৈ থকা মানে কি হয়? 8টো 8ৰ লগতো পূৰণ হৈ আছে, 8টো 1ৰ লগতো পূৰণ হৈ আছে। তেতিয়া 8 8 গুণ কিমান হ'ব? 64 যোগ 8 1 গুণে 8 লগত কিমান থাকিব? 2। 64ৰ লগত 8 যোগ কৰিলে কিমান হ'ব? 72 আৰু তলত থাকিব 2। 72ক যদি 2ৰে হৰণ কৰোঁ তেতিয়া কিমান হ'ব? 36। 4 নম্বৰত যদি nৰ মানটো যদি মই 9 লওঁ, 9 ল'লে কি হ'ব? 9+1 ডিভাইডেড বাই 2। তেতিয়া কিমান হ'ব? 9 9 গুণ 81 যোগ 9 1 গুণে 9 ডিভাইড কৰিলে 2 হ'ব। আৰু এইটো যদি চাওঁ যোগ কৰি মেলি চাওঁ 81ে 9 লগত যোগ কৰিলে হ'ব 90, 90/2। 2য়ে যদি 90ক হৰণ কৰি কিমান পাম? 45। আৰু যদি 5 নম্বৰটো চাওঁ nৰ মানটো যদি 10। এতিয়া যদি nৰ মান 6 7 8 এনেকৈ লৈছোঁ, কি কাৰণে লৈছোঁ? কাৰণ ক্ৰমিক বুলি কৈছে। যদি nৰ মানটো যদি মই 6 লোৱাৰ পিছত ডাইৰেক্টলি 10 তাৰপিছত 15 ল'লোহেঁতেন তেতিয়া ক্ৰমিকভাৱে নাপালোহেঁতেন বা চিৰিয়েলি নাপালোহেঁতেন। সেইটো কাৰণে 6ৰ পিছত 7 8 এনেকৈ লৈছোঁ। nৰ মানটো 10 ল'লে 10 পূৰণ 10+1 ব্ৰেকেটৰ ভিতৰত ভাগ হৈ থাকিব 2য়ে। এতিয়া কি হয়? 10টো ইয়াৰ লগতো পূৰণ হৈ আছে, 10 10 গুণ 100 যোগ 10 1 গুণে 10 তলত থাকিব 2। 10 100ৰ লগত 10 পূৰণ কৰিলে 110 যোগ কৰিলে 110 2 এফালে কিমান হ'ব? 2য়ে 110ক হৰণ কৰিলে 55। প্ৰথম 15তকৈ ডাঙৰ 5টা ক্ৰমিক ত্ৰিভুজীয় সংখ্যা কিমান হ'ব? ক্ৰমে 28 21 28 36 45 আৰু 55। এনেকৈ আমি লিখিব পাৰোঁ। কি লিখিব পাৰোঁ? 15তকৈ ডাঙৰ 5টা
ক্ৰমিক ত্ৰিভুজীয় সংখ্যা হ'ল কি হ'ব 21, 28, 36, 45, 55 এইকেইটা হ'ল 5টা ক্ৰমিক ত্ৰিভুজীয় সংখ্যা। এতিয়া আমি আকৌ চাব লাগিব কি চাব লাগিব যে এই সংখ্যাকেইটা যোগ কৰিলে এই যিকেইটা নেকি ত্ৰিভুজীয় সংখ্যা পালো এই ত্ৰিভুজীয় সংখ্যাকেইটা যদি ক্ৰমিকভাৱে দুটাকে যোগ কৰোঁ ক্ৰমিক দুটাকৈ যদি সংখ্যা লৈ সিহঁতক যোগ কৰাৰ পিছত বৰ্গ হ'বনে নহয় পৰীক্ষা কৰিব লাগে। তাৰ কাৰণে মই আকৌ এখন শ্লাইড লৈছোঁ। ইয়াত যদি মই লিখিলোঁ সংখ্যাকেইটা কিমান আছিলে 21, 28, 36, 45 আৰু 55 এইকেইটা পাইছিলোঁ। সিহঁতৰ পৰা আমি ক্ৰমিক দুটা সংখ্যা যোগ কৰি কিনে সিহঁতৰ বৰ্গ সংখ্যা হয়নে নহয় যোগফলটো বৰ্গ সংখ্যা হয়নে নহয় চাব লাগে। প্ৰথম ক্ৰমিকভাৱে ল'ব লাগিব মানে ক্ৰমিক মানে কি হয় 21ৰ পিছত 28 ল'ব লাগিব 36 ল'ব নোৱাৰোঁ 21 বা 36 ল'ব নোৱাৰোঁ। প্ৰথম যদি দুটা চাওঁ 21 + 28 21 + 28 যদি লওঁ কিমান পাওঁ আমি 49 পালোঁ। তো 49টো কি হয় এটা বৰ্গৰ সংখ্যা হয় কি কাৰণ পূৰ্ণবৰ্গ সংখ্যা হয় কাৰণ 49ক যদি চাওঁ আমি 49ক আমি কিহে পাব পাৰোঁ 7টো স্কোৱাৰ কৰিলে বা 7 পূৰণ 7 কৰিলে কিমান পাম আমি 49 পাম। সেইটো কাৰণে কি হয় 49টো এটা পূৰ্ণবৰ্গ বা বৰ্গ সংখ্যা হয়। সেইটো কাৰণে আমি কি পালোঁ প্ৰথম দুটা ক্ৰমিক সংখ্যা যোগ কৰি কিনে কি পালোঁ বা প্ৰথম দুটা ক্ৰমিক ত্ৰিভুজীয় সংখ্যা যোগ কৰি কিনে কি পালোঁ এটা বৰ্গ সংখ্যা পালোঁ। তাৰপিছত যদি চাওঁ 28 + 36 এই দুটা যদি যোগ কৰোঁ তেতিয়া কিমান হ'ব 8 6 14 4 উকলিব 1 3 2 5 1 6 64 64টো এটা বৰ্গ সংখ্যা হয় কাৰণ 8ক যদি আমি বৰ্গ কৰোঁ 8 8 গুণ কিমান হ'ব 64। তো দ্বিতীয়টোত চাওঁ ছেকেণ্ডটোত যদি চাওঁ 28 আৰু 36ক যোগ কৰিও আমি কি পাইছোঁ এটা বৰ্গ সংখ্যা পাইছোঁ। তো আকৌ যদি চাওঁ 36 যোগ 45 এইকেইটা যদি যোগ কৰি চাওঁ তেতিয়া কি হ'ব 36 45 যোগ কৰিলে 6 5 11 1 উকলিব 1 4 3 7 1 8 81 পালোঁ। 81টো পূৰ্ণবৰ্গ সংখ্যা হয় যদি মই 9টো বৰ্গ কৰোঁ কিমান হ'ব 9 9 গুণ 81 হ'ব। তো 81টো কি হয় এটা বৰ্গ সংখ্যা হয়। আকৌ যদি চাওঁ আৰু লাষ্ট দুটা আছে শেষৰ দুটা যদি চাওঁ শেষৰ দুটা 45 যোগ 55 এই দুটা যদি চাওঁ 45 55 5 5 10 উকলিব 1 5 9 1 10 কিমান পালোঁ 100 পালোঁ। 100টো কি হয় এটা বৰ্গ সংখ্যা হয়। 10টোক যদি বৰ্গ কৰোঁ কিমান পাম তেতিয়াহ'লে 10 পূৰণ 10 সমান কিমান হ'ব 100। চ' 100টো পূৰ্ণবৰ্গ সংখ্যা হয়। তো এতিয়া আমি কি ক'ব পাৰোঁ যে ক্ৰমিক দুটাকৈ সংখ্যা ল'লে এই সংখ্যাকেইটাৰ পৰা ক্ৰমিক দুটা সংখ্যা যোগ কৰিলে বা ত্ৰিভুজীয় সংখ্যা যোগ কৰিলে যোগফল কি হ'ব যোগফল এটা বৰ্গ সংখ্যা হয়। আমি এনেকৈ লিখিব পাৰোঁ। তো আজিলৈ ভিডিঅ'টোত ইমানখিনি আছিলে। ইয়াৰ পৰৱৰ্তী ভিডিঅ'টোত আমি 6.2 অনুশীলনীটো আলোচনা কৰিম। থেংক ইউ। যদি ভিডিঅ'টো চাই ভাল পালে প্লিজ লাইক আৰু শ্বেয়াৰ কৰিবা লগতে ছাবস্ক্ৰাইব কৰি দিবা।